হেল্ল' এভৰিৱান, এইফালে চাব পাৰে মা আৰু মই মন্দিৰলৈ গৈছিলোঁ। কালিয়ে চব মানে বনাই থৈ দিছোঁ, পুৰি ৰুটি চব্জি চব বনাই থৈ দিছোঁ। পূজা বস্তু ৰেডি কৰি ৰাখিছিলোঁ। আজি ৰাতিপুৱা আমি মন্দিৰ গ'লোঁ। আজি মানে দিনটো আমি ঠাণ্ডা বস্তুৱে খাব লাগিব, গৰম বস্তু খাবলৈ নাপায় বোলে। চব এতিয়া মা মই ৰাতিপুৱা এতিয়া 8টা বাজিছে, আমি মন্দিৰলৈ আহিছোঁ। আৰু এইফালে মোবাইলটো ধৰি দিয়া মানুহ নাই কাৰণে মই এনেকৈ খুটি এটাতে আউজাই থৈ দিছোঁ। আৰু এইফালে মায়ে মই পূজা কৰি আছোঁ। আৰু কি কয়, ইয়াত মানে আমি সোঁহাতে পূজা কৰিছোঁ, কিন্তু এইফালে মোবাইলত দেখা আছে বাওঁহাতে, মানে মোবাইলটো থৈ লোৱা হৈছে যে সেইকাৰণে এনেকৈ দেখাই আছে। আৰু এইফালে আমাৰ কলিজাই ইমান হাল্লা কৰি আছে দেখিছেনে। আৰু এইফালে মানুহ এজনে কাপোৰখন মেলিবলৈ আহোঁতে মোবাইলটো লৰাই দিলে যে এই অকণমান বেকা হৈ থাকিলে, মানে ভালকৈ দেখাই নগ'ল। আৰু এইফালে মই সেৱা কৰিছোঁ, মায়ে মোক ধক দি দিছে, মানে এনেকৈ দিব লাগে বোলে। এইফালে মায়ে সেৱা কৰাৰ পিছত আমি ভিতৰলৈ যাম। এতিয়া ভিতৰত মানে ফেৰি দিব লাগে বোলে। মানে ইমান নিয়ম মানে মোৰ মনতে নাথাকে, মানে কি নিয়ম থাকে মাৰোৱাৰী মানুহ, সেইকাৰণে মানে মোৰ মনতে নাথাকে। মায়ে দেখাই দিছে আৰু মই কৰি গৈ আছোঁ। আৰু এইফালে ভিতৰলৈ গৈছোঁ, আৰু ইয়াতে ইমান জোৰছে পিছল খাইছিলোঁ, পানী পৰি আছিলে টাইলছখনত। আৰু এইফালে ভিতৰত গৈছোঁ, ফেৰি দিয়াখিনি নেদেখালোঁ আৰু ভিডিঅ'